দিগন্ত নামৰ অহংকাৰীটোৱে গাভাৰটোৱে তাৰ নাম নল'ব মোৰ ওচৰত। তাৰ কথা মনত পৰিলে মোৰ কিবা গাটো জ্বলি যায়। নজ্বলিব। অৰা কেনেকুৱা অহংকাৰী ল'ৰাহে ই, ইমান মত গৰ্বী। আমাৰ নিচিনা ঘৰ এখনলৈ ছোৱালী দিবলৈ তেওঁ এনেই উৎপাত কৰা নাছিল। নিজৰ ল'ৰা ছোৱালী বেয়া হোৱাটোনো কোন মাক বাপেকে বিচাৰে? তেওঁলোকৰো চাগে উপায় নোহোৱা হৈছে। আৰু মই এনেকুৱা প্লেন কৰিছোঁ যে তাই দিগন্তক বাদ দি আন কাৰো কথা ভাবিব নোৱাৰে। দিগন্তক আমাৰ প্ৰয়োজন আছে, গতিকে লিজাই দিগন্তৰ লগত ভালদৰে থকাৰ ব্যৱস্থা মই কৰিম। সংসাৰখন মানুহৰ নিজৰ ইচ্ছামতে হ'লে ভাল। জাপি দিয়া সংসাৰ এখনে কাকো সুখী নকৰে। সংসাৰখন যিয়ে কৰে তাৰো সুখ নহয়, আৰু যিয়ে কৰাই দিয়ে তাৰো সুখ নহয়। বোধ কৰোঁ আপোনাকৰ বস্তুখিনি বেছি বুজাই নক'লেও বুজি পাব। মোৰ ওপৰত সংসাৰখন জাপি দি আপুনি কি সুখ পাইছে দেউতা? মোকো সুখী নকৰিলে আৰু আপুনি নিজেও সুখ নাপালে। এৰা দিগন্ত, মাৰে ঠিকেই কৈছিল। ল'ৰাৰ বেছি ভাল হোৱাটো বিচাৰোঁতে নিজৰ বাবে কালহে হ'ল। এই কথাষাৰ আপুনি যদি মোৰ বিয়াৰ আগত বুজিলেহেঁতেন তেন্তে কাৰো একো অনিষ্ট নহ'লহেঁতেন। মানুহে থকাখিনিতে সুখ আৰু আনন্দ বিচাৰিব জানিব লাগে দেউতা। বহুত বেছি কিবা পোৱাৰ দুৰাকাংক্ষাই কাকো সুখ আনি দিব নোৱাৰে দেউতা। মোৰ বাৰু সঁচাকৈয়ে উচ্চাকাংক্ষা হৈছিল নেকি? মইনো ভাস্কৰ ৰঞ্জনৰ পৰা কি আশা কৰি তেওঁৰ ছোৱালীক বোৱাৰী কৰাৰ চেষ্টা কৰিলোঁ। আজি মোৰ ল'ৰাই মোক শিক্ষা দিবলগীয়া পৰিস্থিতি হৈছে। আদৰ্শ শিক্ষক অবিনাশ বৰুৱাই গোটেই জীৱনটো লোকক শিক্ষা দিয়াৰ পিছত ল'ৰাৰ পঢ়াশালীত পাঠ শিকিবলগীয়া হ'ল। দুৰাকাংক্ষাই কাকো সুখ আৰু আনন্দ দিব নোৱাৰে। পথে পথে ঘূৰি ফুৰোৰে আর মনৰ ব্যথা কাকনো শুনাও ৰে। এতিয়ালৈ হ'বলৈ অহাই নাই। আহিলে। ইমান দেৰিলৈকেনো তাই কলৈ যায়? নুসুধ কিয়? কি কাম থাকে, কলৈ যায় সুধিব লাগে। সুধি কি লাভ? সঁচা কথা যে ক'ব তাৰ কি গেৰাণ্টি আছে? তোকে যদি সঁচা কথা নকয় তেন্তে কেনেকৈ হ'ব? তেনেকৈয়ে হৈ আছে মা। মোক বা তহঁতক সঁচা কথাবোৰ নোকোৱাকেতো হৈ আছে। কিন্তু এনেকৈ নচলিব। তই কিবা এটা উপায় কৰ। আমি আৰু বোৱাৰীৰ লগত তেনেকৈ চলিব নোৱাৰিম। মই একো কৰিব নোৱাৰিম মা। মোৰ হাতত একো নাই। তেন্তে কাৰ হাতত আছে? তাইৰ হাতত। তোক কৈ দিলো শুন, তাইৰ মতে আমি এনেকৈ চলিব নোৱাৰিম। দেউতাৰৰ মান সন্মান আছে। ধনী ঘৰৰ ছোৱালী হ'ল বুলি তাইৰ ভৰিৰ তলত সকলো মান সন্মান শেষ কৰিব নোৱাৰো নহয়। বৰ্তা,
আপুনি আহিছে? কিমান দিনৰ মূৰত যে আহিল আপুনি আমাৰ ঘৰলৈ? অঁ বহুত দিন অহা নাই। বহুত দিন মানে বহুত মাহেই হ'ল আৰু এবছৰমানেই হ'ল। অঁ অঁ, দিগন্তৰ বিয়াৰ আগতে অহা। দিগন্তক তোৰ পৰা মুক্ত কৰিবলৈ আহিছিলোঁ, তেতিয়াই অহা। তাৰ পাছৰ পৰা তোৰ ওচৰলৈ আহিবলৈ মই যেন সাহসেই হেৰুৱাই পেলালোঁ। আৰু ক'ৰবাত মোৰ অহংকাৰ হৈছিল। মই ভাবিছিলোঁ মোক কিবা আপুনি বেয়াই পালে নেকি? বেয়া পাবলগীয়া একো নাছিল নীলা। তোৰ ওচৰলৈ আহিবলৈ মোৰ নিজৰে বেয়া লাগিছিল। মোৰ এনেকুৱা লাগিছিল যেন মই ক'ৰবাত তোৰ ওচৰত অপৰাধ কৰি পেলাইছোঁ। তোৰ সন্মুখত থিয় হ'বলৈ নিজকে মোৰ বৰ সৰু যেন লাগিছিল, বুজিছ? তেনেকৈ নক'ব বৰ্তা। আপুনি মোৰ জীৱনদাতা। যিয়ে জীৱন দান কৰে তেওঁৰ কাৰণে একো দিও ডাঙৰ হ'ব নোৱাৰে। কাৰণ জীৱন দানতকৈ ডাঙৰ দান একো হ'ব নোৱাৰে। মোৰ এটা কথা উপলব্ধি কৰোঁতে বহুত পলম হৈ গ'ল, বুজিছ? কি কথা বৰ্তা? সেই যে লোকৰ অন্তৰত দুখ দি বা আঘাত দি কোনো মানুহ শান্তিত থাকিব নোৱাৰে, কোনো মানুহ সুখী হ'ব নোৱাৰে। এতিয়া মোৰ এনেকুৱা এটা অৱস্থা হৈছে, বুজিছ নীলম, মই কাকো দেখুৱাই কান্দিবও নোৱাৰোঁ। আমি আপোনাতকৈ জুনিয়ৰ যে, সেইকাৰণে এক্সপিৰিয়েঞ্চো কম। অ'ৰা, তুমি হ'লা স্বয়ং বছৰ জোঁৱাই। এসপ্তাহ অফিচ নাহিলেও চলি যাব। তোমাৰ কিন্তু কপালখন দেই, ফিল্ডত নামিয়ে একেবাৰে ছিক্সাৰ মাৰি দিছা। তাইৰ গাত দোষ নাই, দোষ আমাৰ। আপোনালোকে কি দোষ কৰিলে বৰ্তা? বেছি মৰম কৰিলে। এই মৰম চেনেহৰ ওচৰ পাবলৈকে নহ'ল। দাদা ক'ৰবাত যায়? অঁ, তুমি আহিলা? নক'বা আৰু বুজিছা, আজি ৰাতিপুৱাৰ পৰাই গাধা খাটনি দি আছোঁ, বুজিছা? কিবা আৰ্জেণ্ট কাম আছিল নেকি? অঁ, আৰ্জেণ্ট মানে কালি ৰাতিয়ে বছে ফোন কৰিলে। বোলে বৰা, অমুক ফাইলটো 10 বজাৰ আগত ৰেডি কৰি থবা। সেয়া 9 বজাতে আহি ফাইল ৰেডি। কাম জনা মানুহটো পটাপট কৰি পেলালোঁ। এতিয়া ক'ত যায়? বছৰ ঘৰৰ পৰা আহোঁ। তেওঁলোকতো আৰু ৰাতিপুৱাই ওলাই নাহে। আমিয়ে দৌৰিব লাগিব আৰু আমিয়ে গাধা খাটনি দিব লাগিব। অৱশ্যে তোমালোকৰ কথা অলপ বেলেগ, তোমাৰতো আৰু বেছি বেলেগ। আমি আপোনাতকৈ জুনিয়ৰ যে, সেইকাৰণে এক্সপিৰিয়েঞ্চো কম। অ'ৰা, তুমি হ'লা স্বয়ং বছৰ জোঁৱাই। এসপ্তাহ অফিচ নাহিলেও চলি যাব। তোমাৰ কিন্তু কপালখন দেই, ফিল্ডত নামিয়ে একেবাৰে ছিক্সাৰ মাৰি দিছা। বেছ, ল'ৰা মানুহ তোমাৰ দৰে হ'ব লাগে। অ'ৰা, ব'লা নহ'লে বছৰ ঘৰৰ পৰা আহোঁ। মই কিয় যাম? মোকতো যাব দিয়া নাই, আপুনিয়ে যাওক। এনেই ব'লা মোৰ লগত, শহুৰৰ ঘৰ নহয় জানো? নাযাওঁ দাদা, মোৰ কাম আছে। তাতে এণ্ট্ৰি টাইম, এনেও লেট হ'লেই। অ'ৰা, তোমাকতো আৰু শহুৰে আহি চাই নাথাকে। মোৰ বছ মোৰ শহুৰ হ'ব পাৰে, কিন্তু কোম্পানীটো শহুৰৰ নহয়। আপুনি যাওক, মই যাওঁ। মূৰ্খ ল'ৰা, এইবিলাকৰ ক'ত উন্নতি হ'ব? আমি বোলো কাম জনা মানুহ, সুবিধা ল'ব নাজানে। দেই বৰ্তা, চাহ আনিলি? এই পেহীয়াৰ নাই নেকি? পেহীৰ গাটো বেয়া, হস্পিটেল গৈছে। চাহকাপ খাওক বৰ্তা। এৰা, এনেকৈ যদি বোৱাৰীজনীৰ হাতেৰে চাহ একাপ খাবলৈ পালোহেঁতেন।
ইমান যে আশা আছিল বোৱাৰীজনীয়ে চাহ ভাতৰ আবদাৰ কৰিব, দেউতাই এইটো খাব সেইটো নাখাব, এইটো শৰীৰৰ কাৰণে বেয়া, এনেকুৱা কথা কিছুমানৰ ঘৰখনত প্ৰয়োজন আছিল। বোৱাৰী আপোনাক একাপ চাহো নিদিয়ে নেকি? সেইকণ ভাগ্য নহ'ল নীলা, বুজিছ। আনকি সিহঁত দুটাকো আজি পৰ্যন্ত চাহ একাপ খোৱাও নেদেখিলোঁ। আচলতে কি জানো, তাইৰ গাত দোষ নাই, দোষ আমাৰ। আপোনালোকে কি দোষ কৰিলে বৰ্তা? বেছি মৰম কৰিলে। এই মৰম চেনেহৰ ওচৰ পাবলৈকে নহ'ল। বিয়াৰ পিছদিনাৰ পৰা এই আদৰ আবদাৰৰ পৰিৱৰ্তে ঘৃণা, অৱজ্ঞা, অৱহেলা সেইবোৰহে আৰম্ভ হৈ গ'ল, বুজিছ। মোৰ ভুল কি হ'ল জানো? সেই ঘূৰণীয়া চুঙাত চাৰিচুকীয়া ঠিলা মাৰিবলৈ গ'লো, খাপেই নাখালে। দিগন্তই তাইক একো নকয় নেকি? সিনো কি ক'ব বাৰু? তাইকতো সি বিয়া পতা নাই, আমিহে তাক জোৰ কৰি জাপি দিছোঁ। আহি পালা? আচ্ছা ঠিক আছে, তুমি ড্ৰয়িং ৰুমত বহা, মই 1 মিনিটত আহি আছোঁ। অ'কে, ঠিক আছে। এওঁ মোৰ খুব ভাল বন্ধু। হয় নেকি? তোমাৰ বন্ধু যদি আমাকো চিনাকি কৰি দিয়া, ঘৰলৈ অহা মানুহক মাত এষাৰ দিয়াটোও আমাৰ দায়িত্ব নহয়? আপুনি একো দায়িত্ব পালন কৰিব নালাগে। বাদ দে তোৰ কাম। এইফালে ঘৰত কি বেভেচাৰ চলি আছে চাইহি নিজে। মোক কিয় সুধিছ কি হৈছে? তোৰ ৰুমত কৰ ল'ৰা আহি সোমাই আছে, নিজে চাই লহি। নীলাঞ্জনা 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 নীলাঞ্জনা। আহিলা, ব'লা মোৰ ৰুমত যাওঁ। মই বেছি দেৰি কৰিব নোৱাৰিম মনা, মোৰ এটা কাম আছে। কাম আছে যদি কামত যোৱা, মোৰ ওচৰত কিয় আহিছা? অহ, কামত মোনা। এটা কথা তোমাক আকৌ এবাৰ কওঁ শুনা, মই নিবিচাৰোঁ যে মোৰ লগত থকা সময়খিনি তুমি আন কথা বা কামত ইম্পৰ্টেঞ্চ দিয়া। মোৰ লগত থকা সময়খিনি কেৱল মোৰ। অহ মোনা, তুমি যদি কথাবিলাক একেবাৰে বুজি নোপোৱা কেনেকৈ হ'ব? অঁ, নাপাওঁ মই বুজি, কাৰণ মই মোৰ হাজবেণ্ড ইন লজ মা পাপাক আণ্ডাৰষ্টেমেট কৰি তোমাৰ কথা ভাবি আছোঁ। যদি মই চবৰে কথা পাহৰি তোমাক সময় দিব পাৰোঁ, তুমি মোৰ ওচৰত থাকোঁতে আন কথা ভাবিবা কিয়? চৰি বাবা। অ'কে, ঠিক আছে, ব'লা। ৰবাচোন, এওঁনো কোন? আগতে অহা দেখিছো, আমাকো চিনাকি কৰি দিয়াচোন। এওঁ মোৰ খুব ভাল বন্ধু।
হয় নেকি? তোমাৰ বন্ধু যদি আমাকো চিনাকি কৰি দিয়া, ঘৰলৈ অহা মানুহক মাত এষাৰ দিয়াটোও আমাৰ দায়িত্ব নহয়? আপুনি একো দায়িত্ব পালন কৰিব নালাগে। একো নাই মোনা, এখেতে মোৰ লগত অলপ কথা পাতিব খুজিছে, পাতিব দিয়া। তুমি ইয়াত কথা পাতি বহি থাকিবা? এওঁলোকৰতো গেষ্ট আহে, মই কেতিয়াবা লেকচাৰ মাৰি থাকোঁ নেকি? মই সুধোঁ নেকি কোন হয় ক'ৰ মানুহ? আহা। এই কেনেকৈ সদায় চাই থাকিব নোৱাৰি। আজি নাকি লগাব লাগিব এইক। মোৰ আকৌ ইমান দপদপনি। ৰহ, তুমি কামটো ভাল নকৰিলা নেকি? কোনটো কাম? তোমাক মোৰ ওচৰলৈ মাতি আনা? তুমি দিগন্তৰ মাকক তেনেকৈ ক'ব নালাগিছিল নেকি? কিয় নালাগিছিল? তেওঁলোকৰ ওচৰলৈতো কিমান মানুহ আহে। তেওঁলোকে ডাইনিঙত নহ'লে পাকঘৰত নহ'লে ভিতৰ ৰুমত নি পিনেও লেকচাৰ মাৰি থাকে। মই কেতিয়াবা ভাগ লওঁ নেকি? তেওঁলোকৰ কথা বেলেগ আৰু তোমাৰ আৰু মোৰ কথাও বেলেগ। তুমি তোমাৰ মাক জানো এনেকুৱা ব্যৱহাৰ কৰি মোক তোমাৰ ৰুমলৈ লৈ আহিব পাৰিলাহেঁতেননে? মা পাপাক চেলেঞ্জ কৰিতো তোমাক ভাল পাইছোঁ। দিগন্তৰ মা দেউতাক কি কৰিব ইহঁতে? মোক ঘৰৰ পৰা উলিয়াই দিব? উলিয়াই দিয়ক, মইতো সেইটোৱে চান্স বিচাৰি আছোঁ। এনেকৈ ওলাই গ'লে তোমাৰ পাপাৰ চুক্তিখন কি হ'ব? পাপাৰ চুক্তি ফুলফিল কৰিতো মই ইয়াৰ পৰা যাম। তই ক'ত আছ? সোনকালে ঘৰলৈ আছোন। বাদ দে তোৰ কাম। এইফালে ঘৰত কি বেভেচাৰ চলি আছে চাইহি নিজে। মোক কিয় সুধিছ কি হৈছে? তোৰ ৰুমত কৰ ল'ৰা আহি সোমাই আছে নিজে চাই লহি। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন